ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি জুন মাহৰ 25 তাৰিখ। আজি বাৰ হ'ব বৃহস্পতিবাৰ। আজি অম্বুবাচী নিবৃত্তি। আজি তিথি হ'ব শুক্লা একাদশী তিথি। আজি নক্ষত্ৰ বসুমতী নক্ষত্ৰ। তাৰপিছতে বিশাখা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব শিৱ যুগ। তাৰপিছতে সিদ্ধ যুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বনিষ্কৰণ। তাৰপিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব তুলা ৰাশি। তাৰপিছতে বৃশ্চিক ৰাশি আৰম্ভ হ'ব। আজি জন্মত তুলা ৰাশি, বৈশ্যবন মতান্তৰে ক্ষুদ্ৰবন। মৰণত আজি দুখ নাই। আজি যোগিনী অগ্নিকোণত। আজি সূৰ্যৰ উদয় হ'ব 4:37 সূৰ্যাস্ত সময় হ'ব 6:14 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। আপোনালোকৰ দিনটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব, সকলোখিনি তথ্য জানিব পাৰিব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। মেঘ ৰাশিৰ অধিপতি হৈছে মংগল। আজি এই সময়খিনিত বিশেষকৈ আপোনালোকক কৈছে যে শেষত চন্দ্ৰৰ যি স্থিতি আৰু শনি বৃহস্পতিৰ দৃষ্টিৰ বাবে দিনটো কৰ্মত ব্যস্ততা প্লাছ আপোনালোকৰ খৰচত আপোনালোকে সাৱধান হ'ব লাগিব। খৰচৰ ক্ষেত্ৰত সামগ্ৰিক যি ফল 25 জুন বৃহস্পতিবাৰ। আজি আপোনালোকৰ এনাৰ্জি হাই থাকিব, কিন্তু খৰখেদাৰ সিদ্ধান্ত বিপদ মাতিব পাৰে। পুৱাৰ ফালে মানসিক অশান্তি, দুপৰীয়াৰ পিছত কামত গতি আহিব। ধৈৰ্য ৰাখিলে দিনটো 7-8% আপোনালোকৰ কামখিনি হ'ব বুলি কৈছে। কৰ্ম আৰু ধনৰ ক্ষেত্ৰত বিশেষকৈ কৰ্ম অফিচৰ ব্যৱসায়ত কামবোৰ বেছি থাকিব, কামৰ চাপ বাঢ়িব বুলি কৈছে। চিনিয়ৰসকলৰ পৰা নতুন দায়িত্ব পাব পাৰে। আজি সহকৰ্মীসকলৰ লগত তৰ্ক নকৰিব, ইগ' ত্যাগ কৰক বুলি কৈছে। 2-4 বজাৰ ভিতৰত বিশেষকৈ গুৰুত্বপূৰ্ণ ফাইল চাবলৈ শুভ বুলি কৈছে। আজি ধন টকা পইচাৰ ক্ষেত্ৰত আয়ৰ স্থিতি ভাল থাকিব, কিন্তু অযথা খৰচ যোগ আছে। বাহন, মোবাইল, ঘৰখনৰ মেৰামতি খৰচ হ'ব পাৰে। কাৰোবাক ধাৰে টকা পইচা দিলে সেইখিনি ক্ষেত্ৰত ঘূৰাই পোৱা টান আছে। সন্ধিয়া বিশেষকৈ ফাইনেন্সিয়েল প্লেন কৰাৰ বাবে সময় ভাল। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা সংগীৰ লগত সৰু কথাত কাজিয়া হ'ব পাৰে। তুমি বেছি ডমিনেট নকৰিবা। বৰ্তমান অবিবাহিত লোকসকলৰ বাবে বন্ধুৰ জৰিয়তে নতুন সম্বন্ধৰ কথা আহিব পাৰে বুলি কৈছে। পিতৃ মাতৃ বা হেল্থৰ বাবে চিন্তা থাকিব। সৰু বিশেষকৈ ঘৰখনৰ মেৰামতি কাম থাকিব। ভাই ভনীৰ পৰা সহায় পাব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, বিপি হাই, পেটৰ গেছৰ সমস্যা হ'ব পাৰে। খঙৰ বাবে মাংসপেশী টান হ'ব পাৰে। আজি 2 লিটাৰ 3 লিটাৰ পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। 10 মিনিট খোজ কাঢ়ক। তেল মছলাজাতীয় খাদ্য কমকৈ খাওক। গাড়ী লাহে লাহে চলাব লাগে বুলি কৈছে। আজি শুভ সময় হৈছে 10:30 পৰা 12 বজাৰ সময়খিনিত। যিকোনো গুৰুত্বপূৰ্ণ চুক্তিৰ ক্ষেত্ৰত আপোনালোকৰ ভাল। আজি অশুভ সময় হৈছে 3 পৰা 4:30 বজাৰ সময়খিনিত। আজি শুভ ৰং হ'ব বগা, কমলা ৰং আৰু শুভ সংখ্যা হ'ব 9 আৰু 6। শুভ দিশ হ'ব পূব। পুৱা হনুমানজীক সেন্দুৰ নিবেদন কৰক বুলি কৈছে। ওম হং হনুমতে নমঃ 11 বাৰ আপোনালোকে জপ কৰক। খং নিয়ন্ত্ৰণ হ'ব বুলি কৈছে। গৰীব মানুহক ৰঙা বস্ত্ৰ মিঠাই দান কৰক বুলি কৈছে। আজি খৰখেদা নকৰিব। আজি আপোনালোকৰ গতি ভাল, কিন্তু বেকো লাগিব। কাম কৰাৰ কিন্তু মন শান্ত কৰি ৰাখিব লাগিব। গতিকে এইখিনি ক্ষেত্ৰত মেঘ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব। যদিহে আপোনালোকে নতুনকৈ চাইছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ লিখি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ বৃষ ৰাশি। ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি বৃষৰ কৈছে যে অধিপতি শুক্ৰ বিশেষকৈ 25 জুন বৃহস্পতিবাৰ চন্দ্ৰস্থিতিৰ বাবে দিনটো ধন স্থিৰতা প্লাছ পৰিয়ালৰ শান্তিৰ দিন, কিন্তু খৰচৰ প্ৰতি চকু ৰাখিব লাগিব। সামগ্ৰিক যি ফল, মনটো অলপ শান্ত হৈ থাকিব। কাম ধীৰে স্থিৰে আপোনালোকে আগবাঢ়িব। পুৱাৰ ফালে অলপ আলস্য থাকিলেও দুপৰীয়াৰ পিছত বিশেষকৈ আপোনালোকে এক্টিভ হ'ব। পুৰণি টকা পইচা ৰৈ থকা যদি আছে সেইখিনি আগবাঢ়িব বুলি কৈছে। অফিচত ৰুটিনৰ কামত মন বহিব। চিনিয়ৰসকল বিষয়াসকলৰ পৰা আপোনালোকৰ স্থিৰতা প্ৰশংসা কৰিব। বেংকিং, ফাইনেন্স, একাউণ্ট, এগ্ৰিকালচাৰ, গভৰ্ণমেণ্ট জবৰ লোকসকলৰ বাবে দিনটো শুভ। নতুন দায়িত্ব পাব পাৰি, কিন্তু লগে লগে সন্মতি নিদিব। আয়ৰ লগে লগে সঞ্চয় হ'ব। পুৰণি ধাৰ EMI সুদৰ বাবে দিনটো ভাল, কিন্তু ঘৰখনৰ মেৰামতি, বাহনৰ মেৰামতি, খোৱা লোৱাত বিশেষকৈ খৰচ হ'ব পাৰে। বিনিয়োগ কৰিব বিচাৰিলে 11 পৰা 1 বজাৰ সময়খিনি সিদ্ধান্ত ল'ব পাৰে। যোৱা শ্বেয়াৰত আপোনালোকে বেছি ৰিস্ক নল'ব, নহ'লে লোকচান হ'ব পাৰে। পৰিয়ালৰ দৃষ্টিকোণৰ পৰা সংগীৰ লগত প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ সংগীৰ লগত মিঠা কথা বতৰা হ'ব। বৈবাহিক জীৱনত বিশেষকৈ বিবাহিত লোকসকলৰ দাম্পত্য জীৱনত সুখ শান্তি, সৰু বিশেষকৈ উপহাৰ দিলে সম্পৰ্কৰ দৃঢ় হ'ব। অবিবাহিতসকলৰ বাবে পৰিয়ালৰ জৰিয়তে ভাল সম্বন্ধ আহিব পাৰে। ঘৰখনৰ শান্তি পৰিৱেশ থাকিব। পিতৃ মাতৃ আশীৰ্বাদ পাব। সন্তানৰ পঢ়া শুনাৰ বাবে সময় দিয়ক। খোৱা বোৱা আৰু বস্তুৰ ওপৰত বিশেষকৈ খৰচ বাঢ়িব কিছু লোকৰ। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙিৰ সমস্যা, গলাৰ সমস্যা, দাঁত পেটৰ সমস্যা হ'ব পাৰে। ঠাণ্ডা পানী বেছিকৈ নাখাব, বিশেষকৈ এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। ওজন বঢ়াৰ প্ৰৱণতা আছে। মিঠা কমকৈ খাওক। আপোনালোকে 30 মিনিট খোজ কাঢ়ক আৰু পানী খোৱাৰ অভ্যাস গঢ়ি তোলক বুলি কৈছে। শুভ ৰং হ'ব বগা, হালধীয়া, গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 আৰু 15। শুভ দিশ হ'ব দক্ষিণ পূব। আজি মা লক্ষ্মীক বগা ফুল আৰু চাউলৰ নৈবেদ্য দিয়ক বুলি কৈছে। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। আজি খৰখেদা নকৰি ধীৰে স্থিৰে কাম কৰক। টকা পইচা আহিব, কিন্তু খৰচৰ আপোনালোকে লাকাম লগাব লাগিব বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত বৃষ ৰাশি জাতক জাতিকাসকলে নিশ্চয়কৈ গুৰুত্ব দিব। যদিহে নতুনকৈ চাইছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব।
মিথুন ৰাশি আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমা মিথুনৰ অধিপতি হৈছে বুধ 25 জুন বৃহস্পতিবাৰ যোগাযোগ বুদ্ধি আৰু যাতায়াতৰ দিন বুলি কৈছে চন্দ্ৰৰ স্থিতিৰ বাবে মন চঞ্চল থাকিব আজি মগজু দ্ৰুতভাৱে কাম কৰিব বুলি কৈছে নতুন আইডিয়া নতুন যোগাযোগ আহিব কিন্তু বেছি চিন্তা কৰিলে মন অশান্ত হ'ব পাৰে কাম 2-3টা ভাগত ভাগ কৰি কাম কৰক একেলগে বেছি কাম আপোনালোকে কৰিবলৈ নেযাব গতিকে মনত ৰাখিব বুলি কৈছে কৰ্ম আৰু ধনৰ ক্ষেত্ৰত কৰ্ম আইআইটি মিডিয়া লিখা পঢ়া সেলছ মাৰ্কেটিং একাউণ্টৰ আৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ বাবে দিনটো বেষ্ট দিন বুলি কৈছে ফোন কল ইমেইল মিটিঙত বেছি খৰচ হ'ব কিছু লোকৰ সময় খৰচ হ'ব চিনিয়ৰসকলৰ নিজৰ আইডিয়াবোৰ দাঙি ধৰক শুনিব বুলি কৈছে কাগজ পত্ৰ ফাইল দুবাৰ চেক কৰিব সৰু ভুলেও সমস্যাত পেলাব পাৰে ধন টকা পইচাৰ ক্ষেত্ৰত আয়ৰ নতুন স্ক'প আপোনালোকে খুলিব বুলি কৈছে কমিশ্যন বোনাছ বিশেষকৈ তেনেধৰণৰ কামৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ কামৰ পৰা মুনাফা পাব কিন্তু খৰচ বাঢ়িব কিছু লোকৰ মোবাইলৰ বাবে ইণ্টাৰনেটৰ বাবে যাত্ৰাৰ বাবে বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত খৰচ আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা প্ৰেমত কথা বতৰাৰ বিশেষকৈ কথা বতৰাৰে সম্পৰ্ক মজবুত হ'ব সংগীক সময় দিয়ক আৰু মৰমৰ কথা খুলিকৈ কওক চাৰ্ট কলত ভুল বুজাবুজি হ'ব পাৰে সন্মুখত লগ ধৰক অবিবাহিতসকলৰ বাবে বন্ধুৰ জৰিয়তে প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে আজি পৰিয়ালত ভাই ভনী বা খুৰা ভতিজাৰ লগত যোগাযোগ বাঢ়িব ঘৰখনত কোনো ধৰ্মীয় বা শুভ কামৰ আলোচনা হ'ব মাতৃ হেল্থৰ বাবে অলপ সাৱধান হ'ব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ু দুৰ্বলতা অনিদ্ৰা মূৰৰ বিষ কান্ধৰ বিষৰ সমস্যা হ'ব পাৰে বেছি মোবাইল লেপটপ চালে চকুৰ টান পৰিব পাৰে প্ৰতি ঘণ্টাই 5 মিনিট ব্ৰেক লওক বুলি কৈছে শীতল পানী খাওক বুলি কৈছে বৰ্তমান বিশেষকৈ 7 ঘণ্টা টোপনিৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে ভাল হ'ব শুভ সময় হৈছে আপোনালোকৰ বাবে 9টাৰ পৰা 11 বজাৰ সময়খিনি কথা বতৰা হওক চুক্তি হওক ইণ্টাৰভিউৰ বাবে ভাল সময় শুভ সময় আপোনালোকে গম পালে আৰু অশুভ সময় হৈছে 2টাৰ পৰা 3:30 বজাৰ সময়খিনি ডাঙৰ সিদ্ধান্ত নল'ব আজি শুভ ৰং হ'ব সেউজীয়া আকাশ নীলা ৰং শুভ সংখ্যা হ'ব 6 আৰু 8 শুভ দিশ হ'ব উত্তৰ পূব আজি গণেশজীক দুবৰি দি ওম গণপতি নাম 21 বাৰ জপ কৰক বুধৰ বাবে গৰীব ছাত্ৰ ছাত্ৰীক বিশেষকৈ ছাত্ৰক হওক ছাত্ৰীক হওক কলম হওক বিশেষকৈ আপোনালোকে বহি হওক দান কৰক বুদ্ধি আৰু কৰ্মত বাধা কাটিব বুলি কৈছে আজি বিশেষকৈ বেছি ভাবি নাথাকিব কম চিন্তা কৰক কথা কওঁতে তৰ্ক নকৰি বুজাই দিয়ক বুলি কৈছে কাৰোবাক গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব মিথুন ৰাশি জাতক জাতিকাসকলে ভাল প্ৰতিফলন দেখিব দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ কৰ্কট ৰাশিলৈ আগবাঢ়িছোঁ আহক ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি 25 জুন 2026 আপোনালোকৰ বাবে আজিৰ দিনটো কৰ্কট ৰাশিৰ অধিপতি হৈছে চন্দ্ৰ 25 জুন বৃহস্পতিবাৰে চন্দ্ৰৰ প্ৰভাৱ বেছি দিনটো মন উঠা নমা হ'ব পৰিয়াল ঘৰ কামৰ বাবে ভাল দিন সামগ্ৰিকভাৱে আজি আপোনালোকৰ মনটো বেছি আৱেগিক হ'ব সৰু কথাতে মন ভাঙি যাব পাৰে পুৱাৰ ফালে অলপ অশান্তি আবেলি পিছত মন শান্ত হ'ব পৰিয়ালক সময় দিলে মানসিক শান্তি পাব বুলি কৈছে গতিকে সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দি চলিব লাগিব বুলি কৈছে কৰ্ম আৰু ধনৰ ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত গভৰ্ণমেণ্ট জব হওক নাৰ্ছিং হওক হোটেল মনোৰঞ্জন লিকুইড আপোনালোকৰ পানীৰ লগত জড়িত ব্যৱসায়ৰ বাবে ভাল দিন অফিচত সহকৰ্মীৰ লগত তৰ্ক বিতৰ্ক নকৰিব আৰু সহায় পাব কিন্তু চিনিয়ৰসকলৰ আলোচনা বেছি থাকিব বিশেষকৈ এই সময়খিনি খঙেৰে উত্তৰ নিদিব কাকো কৰ্মৰ ক্ষেত্ৰত নতুন কাম আৰম্ভ কৰিবলৈ বিশেষকৈ 11 বজাৰ আগত শুভ ধন টকা পইচাৰ ক্ষেত্ৰত আয়ু স্থিৰ থাকিব কিন্তু ঘৰ পৰিয়াল খোৱা লোৱাৰ মাতৃৰ চিকিৎসাৰ নামত খৰচ হ'ব পাৰে পুৰণি টকা পইচা ঘূৰাই পোৱাৰ যোগ আছে আজি ডাঙৰ বিনিয়োগ লোন নল'ব সঞ্চয় আপোনালোকৰ আজি দিনটো ভাঙি নিদিব সঞ্চয়ৰ ওপৰত গুৰুত্ব বজাই ৰাখক বুলি কৈছে আজি মাতৃৰ হেল্থৰ প্ৰতি যত্ন ল'ব বুলি কৈছে পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ গুৰুত্ব দিব বুলি কৈছে সজ্জাৰ কামত মন যাব ভাই ভনীৰ পৰা মানসিক সহায় পাব ঘৰুৱাৰ কাৰ্য আপোনালোকে বৰ্তমান বঢ়াবলৈ চেষ্টা নকৰিব নহ'লে বিপদত পৰিব পাৰে বুলি কৈছে দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত গেছৰ সমস্যা এচিডিটিৰ সমস্যা বুকুত জ্বলা পোৰা ঠাণ্ডা কাহৰ সমস্যা আছে বেছি টেনশ্যনৰ বাবে টোপনি কম হ'ব পাৰে কিছু লোকৰ বাঢ়ি খাদ্য নাখাব তেল মছলাজাতীয় খাদ্য নাখাব গৰম পানী প্লাছ আপোনালোকে আৰু জিৰণিৰ ওপৰত গুৰুত্ব দিয়ক আজি মন ভাল কৰি ৰাখিবলৈ গান শুনক বুলি কৈছে শুভ সময় হৈছে আপোনালোকৰ বাবে 10টাৰ পৰা 12 বজাৰ সময়খিনি কৰ্ম আৰু ক্ৰয় বিক্ৰয়ৰ বাবে ভাল সময় অশুভ সময় হৈছে 3:30 পৰা 5টা বজাৰ সময়খিনিত আৱেগত সিদ্ধান্ত নল'ব শুভ ৰং হ'ব বগা হালধীয়া শুভ সংখ্যা হ'ব 2 আৰু 6 আজি শিৱলিংগত গাখীৰ পানী দি ওম নমঃ শিৱায় 21 বাৰ জপ কৰক মাতৃ সেৱা কৰক আশীৰ্বাদ লওক গৰীব মানুহক চাউল গাখীৰ দান কৰিলে চন্দ্ৰ শুভ হ'ব আজি মনৰ কথা মনতে ৰাখিব চেষ্টা কৰক ওচৰৰ মানুহক বিশ্বাস কৰক কিন্তু খৰখেদাকৈ আপোনালোকে যিকোনো সিদ্ধান্ত ল'ব নালাগে ঘৰখনৰ কিবা এটা কামতো আপোনালোকে ব্যস্ত হৈ থাকিব ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় আজি সিংহ ৰাশিৰ অধিপতি হৈছে সূৰ্য 25 জুন বৃহস্পতিবাৰে আপোনালোকৰ আত্মবিশ্বাস নেতৃত্ব সন্মানৰ দিন কিন্তু ইগ' আৰু খৰচৰ প্ৰতি সাৱধান হ'ব লাগিব বুলি কৈছে সামগ্ৰিকভাৱে আজি আপোনালোকৰ চেণ্টাৰ অফ এট্ৰেনশ্যন আপোনালোকৰ হ'ব বুলি কৈছে মনত উৎসাহ উদ্দীপনা থাকিব কৰ্মত নাম যশ পোৱাৰ যোগ কিন্তু খৰখেদাৰ সিদ্ধান্ত আৰু বেছি গৰ্বই বাধা দিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে কৰ্ম আৰু ধন টকা পইচাৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত গভৰ্ণমেণ্ট জব এডমিন মেনেজমেণ্ট এক্টিং পলিটিক্স লিডাৰশ্বিপত থকা লোকসকলৰ বাবে বেষ্ট দিন চিনিয়ৰসকল বা উচ্চ বিষয়ৰ পৰা আপোনালোকে কামবোৰ
সুন্দৰভাৱে আপোনালোকে পাব আৰু কৰিব পাৰিব নতুন দায়িত্ব পাব পাৰে প্ৰমোচনৰ যোগ আছে কিছু লোকৰ টিম লিড কৰাৰ সুযোগ আহিব কিন্তু অধীনস্থ লোকৰ লগত কঠোৰ নহ'ব বুলি কৈছে ধন টকা পইচাৰ ক্ষেত্ৰত আয় বাঢ়িব বোনাছ কমিশ্যনৰ উপৰিও আয় যোগ কিন্তু শ্ব' অফ বিলাসিকতাৰ উপহাৰত বেছি আপোনালোকে খৰচ নকৰিব বাহন সোণ গহনাত টকা পইচা খৰচ হ'ব পাৰে বিনিয়োগৰ আগত অভিজ্ঞ লোকৰ পৰামৰ্শ ল'লে ভাল হ'ব গতিকে সিংহ ৰাশি জাতক জাতিকসকলে গুৰুত্ব দিব সংগীক সময় দিয়ক আৰু তেওঁলোকক প্ৰশংসা কৰক আপুনি বেছি দাবীদাৰ নহ'ব ইগ' কম কৰক অবিবাহিতসকলৰ বাবে সন্মানীয় পৰিয়ালৰ পৰা সম্বন্ধ আহিব পাৰে বৈবাহিক জীৱনত বা দাম্পত্য জীৱনত ৰোমাঞ্চ বাঢ়িব ইজনে সিজনৰ আৱেগক বুজি পাব পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পিতৃ মাতৃ বা পিতৃস্থানীয় লোকৰ আশীৰ্বাদ পাব ঘৰখনত সন্মান বাঢ়িব সন্তানৰ কৃতিত্বত গৌৰৱ অনুভৱ কৰিব ঘৰখনত সৰু অনুষ্ঠান বা ভোজৰ পৰিকল্পনা কিছু লোকৰ থাকিব বা কিছু এটা পাৰিবাৰিক কিছু অনুষ্ঠান আপোনালোকে আয়োজন কৰিব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত কিন্তু আপোনালোকৰ হৃদযন্ত্ৰৰ সমস্যা মূৰৰ বিষ চকুৰ সমস্যা বিপি হাই প্ৰৱণতা আছে খঙৰ বাবে মূৰ গৰম হ'ব পাৰে ৰ'দত বেছি নোলাব পানী বেছি খোৱাৰ অভ্যাস গঢ়ি তোলক নিমখ কমকৈ খাওক আৰু 15 মিনিট য়োগাৰ কৰক আৰু সূৰ্যক নমস্কাৰ কৰক ৰাতিপুৱা শুভ সময় হৈছে 8টাৰ পৰা 10টা বজাৰ সময়খিনি চৰকাৰী কাম মিটিং ইণ্টাৰভিউৰ বাবে ভাল সময় অশুভ সময় হৈছে 4টাৰ পৰা 5:30 বজাৰ সময়খিনিত এই সময়খিনি কিন্তু কাৰো লগত তৰ্ক পেচাল আপোনালোকে নকৰিব তৰ্ক বিতৰ্ক এৰক বুলি কৈছে আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব কমলা ৰং সোণালী ৰং আৰু ৰঙা ৰং শুভ সংখ্যা হ'ব 1 আৰু 10 শুভ দিশ হ'ব পূব দিশ আজি পুৱা সূৰ্য দেৱতাক বিশেষকৈ তামৰ পাতত পানী দি অৰ্ঘ্য দিয়ক ভাল হ'ব বুলি কৈছে গৰীব কোনো মানুহক বিশেষকৈ গম হওক গুড় দান কৰিলে সন্মান আপোনালোকৰ বাঢ়িব আজি সিংহ ৰাশি আজি ৰজাৰ দৰে কাম কৰক কিন্তু প্ৰজাৰ দৰে ব্যৱহাৰ কৰক নেতৃত্ব দিয়াৰ সুযোগ পাব কিন্তু কাৰোবাৰ কথাও শুনি আপোনালোকে আগবাঢ়িব লাগিব গতিকে নিজৰ ওপৰত বেছিকৈ নিৰ্ভৰ নকৰিব গতিকে গুৰুত্ব দি চলিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ধন্যবাদ ৰাশিফল কেইটানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কন্যা ৰাশিৰ অধিপতি হৈছে বুধ 25 জুন বৃহস্পতিবাৰ বুদ্ধি বিশ্লেষণ আৰু কামত নিখুঁততাৰ দিন কিন্তু বেছি চিন্তাই টেনশ্যনত দিব পাৰে টেনশ্যন পেলাব পাৰে সামগ্ৰিক ফল আজি মগজু বিশেষকৈ 100% চলিব অৰ্থাৎ আপোনালোকৰ চিন্তাবোৰ 100% কামত আহিব সৰু ভুল ধৰি পেলাব বুলি কৈছে কাগজ পত্ৰ আপোনালোকে যদি সমস্যা আছে সেইখিনি ভাল কৰাৰ বাবে উত্তম দিন বুলি কৈছে ধনৰ ক্ষেত্ৰত বিশেষকৈ কৰ্মক্ষেত্ৰ একাউণ্ট বেংক IT শিক্ষক লিখা পঢ়া এনালাইচিছ হেল্থ কেয়াৰৰ লোকৰ বাবে দিনটো ভাল বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত চিনিয়ৰসকলৰ প্ৰশংসা পাব নতুন প্ৰজেক্ট দায়িত্ব পাব পাৰে কাগজ পত্ৰ আইডিয়া বিশেষকৈ আপোনালোকে ভাল কামত লগাব তিনিবাৰ আপোনালোকে চেক কৰিব কাগজ পত্ৰ ভাল হ'ব বুলি কৈছে আয় স্থিৰ সঞ্চয় যোগ পুৰণি বিল আপোনালোকৰ পৰিশোধ কৰিব পাৰিব EMI বাবে দিনটো ভাল কিন্তু ঘৰ মেৰামতি স্বাস্থ্য কিতাপ আপোনালোকৰ বাবে খৰচ হ'ব পাৰে আজি জুৱাৰ শ্বেয়াৰত ৰিস্ক নল'ব বাজেট বনাই খৰচ কৰক আজি প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা প্ৰেমত সংগীৰ সৰু ভুল ধৰি নাথাকিব সম্পৰ্ক টান পৰিব পাৰে প্ৰেম প্ৰকাশ কৰা কেৱল সমালোচনা নকৰিব অবিবাহিতসকলৰ বাবে কৰ্মস্থলীত পঢ়া শুনাৰ ক্ষেত্ৰত ঠাই বিশেষকৈ সম্বন্ধ আহিব পাৰে আজি বৈবাহিক জীৱনতো শুভ দেখা পোৱা গৈছে পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিয়ক ভাই ভনী খুৰা ভতিজাৰ পৰা সহায় পাব মাতৃ হেল্থৰ বাবে চিন্তা থাকিব আজি স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাৰ আপোনালোকৰ স্নায়ু সমস্যা এলাৰ্জি সমস্যা হ'ব পাৰে আজি গেছ এচিডিটি অনিদ্ৰাৰ সমস্যা হ'ব পাৰে বেছি চিন্তা আৰু জাংক ফুডৰ বাবে পাতল খাদ্য পাতল খোৱাৰ পানী প্লাছ লেমন খোৱাক বুলি কৈছে আপোনাৰ কথাত নেমু খাওক 20 মিনিট খোজ কাঢ়ক আৰু 7 পৰা 8 ঘণ্টা টোপনিৰ ওপৰত গুৰুত্ব দিব লাগিব কন্যা ৰাশি জাতক জাতিকাসকলে নহ'লে স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে আজি শুভ আপোনালোকৰ ৰং হৈছে সেউজীয়া বাদামী আৰু শুভ আপোনালোকৰ সংখ্যা হ'ব 5 6 আৰু 8 শুভ দিশ হ'ব উত্তৰ দিশ আজি বিষ্ণুজীক তুলসী পাত দি ওম নমো ভগৱতে বাসুদেৱায় 21 বাৰ জপ কৰক আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলে মনত ৰাখিব 100% কামখিনি 100% নিখুঁত হ'বলৈ নাযাব কিন্তু কৰিবলৈ গ'লে সমস্যা হ'ব পাৰে 80% আগবঢ়াই থৈ দিয়ক আৰু 10% বা 20% আপোনালোকে কাইলৈ বিশেষকৈ কৰাৰ বাবে ৰাখক বুলি কৈছে নহ'লে কিছুমান ক্ষেত্ৰত সমস্যা হোৱাৰ সম্ভাৱনা আছে গতিকে এই ক্ষেত্ৰত গুৰুত্ব দি চলিব লাগিব নহ'লে সমস্যা হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব বুলি কৈছে আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ যদিহে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তুলা ৰাশি জাতক জাতিকাসকলৰ 25 জুন 2026 ৰাশিফল অনুসৰি আজি আপোনালোকৰ তুলা ৰাশিৰ অধিপতি হৈছে শুক্ৰ 25 জুন বৃহস্পতিবাৰ ভাৰসাম্য সম্পৰ্ক আৰু সৌন্দৰ্যৰ দিন কিন্তু সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত একেবাৰে খৰখেদা নকৰিব তুলা ৰাশিৰ জাতক জাতিকাসকলে নহ'লে বিপদত পৰিব পাৰে ঠিকভাৱে আপোনালোকৰ মনটো অলপ শান্ত আপোনালোকৰ হৈ থাকিব বা শান্তি বিচাৰিব আপুনি কাজিয়া বিবাদ এৰাই চলক সামাজিক কাম মিটিং আলোচনাৰ বাবে ভাল দিন পুৱা অলপ আলস্য আবেলিৰ পিছত কামত গতি আহিব বুলি কৈছে আজিৰ দিনটোত মৰ্নিং টাইমত অলপ এলেহুৱা ভাৱ এটা থাকিব বুলি কৈছে কৰ্ম আৰু ধনৰ ক্ষেত্ৰত কৰ্ম ফেশ্বন বিউটি ডিজাইন HR বিজনেছ পাৰ্টনাৰশ্বিপত থকা লোকসকলৰ বাবে ভাল দিন বুলি কৈছে টিম ৱৰ্কত সফলতা পাব চিনিয়ৰসকল বা ক্লায়েণ্টৰ ব্যৱহাৰত সুখী হ'ব নতুন ডিল কণ্টেক্টৰ কথা বতৰা আগবাঢ়িব কিন্তু সিদ্ধান্ত ল'বলৈ বেছি সময় আপোনালোকে নল'ব বুলি কৈছে কিছু ক্ষেত্ৰলৈ
আয়ৰ ক্ষেত্ৰত আয়ৰ লগে লগে খৰচো বাঢ়িব। সাজপাৰ, ঘৰ সজোৱা, উপহাৰ, বাহিৰত খোৱা, পুৰণি ধন ঘূৰাই দিয়াৰ যোগ, পাৰ্টনাৰশ্বিপৰ ব্যৱসায় লাভ। আজি ডাঙৰ বিনিয়োগ কৰিবলৈ 11 পৰা 1 বজাৰ সময়খিনিত শুভ বুলি কোৱা হৈছে। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা প্ৰেমৰ ক্ষেত্ৰত সংগীৰ লগত মিঠা সময় কটাব, ইজনে সিজনৰ অনুভৱক বুজি পাব। বৈবাহিক জীৱনত বিশেষকৈ বিবাহিত জীৱনত বিশেষকৈ দাম্পত্য জীৱনত বিশেষকৈ ভাৰসাম্য আহিব। সৰু উপহাৰ আপোনালোকৰ ডিনাৰে সম্পৰ্ক মধুৰ কৰিব। অবিবাহিতসকলৰ বাবে সামাজিক অনুষ্ঠানত ভাল সম্বন্ধ আহিব পাৰে, অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত বুলি কৈছে। একে সময়তে ঘৰখনত শান্তি পৰিৱেশ বা বয়োজ্যেষ্ঠসকলৰ লোকৰ আশীৰ্বাদ পাব। ভাই ভনীৰ লগত মতানৈক্য থাকিব। ঘৰখনৰ সজ্জা কিনা কটাৰ বিশেষকৈ আপোনালোকৰ প্লেন থাকিব বুলি কৈছে। একে সময়তে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কঁকালৰ বিষ, কিডনিৰ সমস্যা, ডায়েবেটিছৰ সমস্যা, তেজৰ সমস্যাৰ প্ৰতি আপোনালোকে সাৱধান হ'ব লাগিব। বেছি মিঠা নিমখ খালে শৰীৰত আপোনালোকৰ সমস্যা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। আজি 3 লিটাৰ পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। মানসিক টেনশ্যনৰ বাবে টোপনি কম হ'ব পাৰে, গতিকে গান শুনক, ধ্যান কৰক, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ সময় হৈছে 11টা পৰা বিশেষকৈ 1 বজাৰ সময়খিনি। চুক্তি, ক্ৰয় বিক্ৰয়, মিটিঙৰ বাবে ভাল সময়। শুভ ৰং বগা, গুলপীয়া, হালধীয়া। শুভ সংখ্যা 5, 15 আৰু 19 আৰু দক্ষিণ পূব হৈছে আপোনালোকৰ বাবে শুভ দিশ। আজি মা লক্ষ্মীক বগা ফুল, চেনি চাউলৰ নৈবেদ্য দিয়ক, ভাল প্ৰতিফলন দেখিব। গৰীব মহিলাক বগা চাউল, বগা বস্ত্ৰ দান কৰিলে ভাৰসাম্য আহিব বুলি কৈছে। আজি এই সময়খিনি সকলোকে সমান চকুৰে চাওক বুলি কৈছে। সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত দেৰি নকৰিব, নহ'লে সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। গতিকে তুলা ৰাশিৰ জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব, অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ লিখি দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, বৃশ্চিক ৰাশি। ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ। 25 জুন 2026। আজি আপোনালোকৰ বৃশ্চিক ৰাশিৰ অধিপতি হৈছে মংগল। 25 জুন বৃহস্পতিবাৰ ৰহস্য, গৱেষণা আৰু পৰিৱৰ্তনৰ দিন, কিন্তু খং আৰু সন্দেহৰ প্ৰতি সাৱধান হ'ব লাগিব। আজি মনটো গভীৰ চিন্তা থাকিব, লুকাই থকা কথা সত্য উলিয়াবলৈ ইচ্ছা বাঢ়িব। পুৱাৰ ফালে বিশেষকৈ মানসিক যি চাপ, আবেলিৰ পিছত কোনো গুপ্ত কামত সফল হোৱাৰ যোগ বুলি কৈছে। কৰ্ম আৰু ধন টকা পইচাৰ ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত ৰিচাৰ্চ, চাৰ্জাৰী, পুলিচ, আপোনালোকৰ ইনভেষ্টিগেশ্যন, IT, চিকিউৰিটি, জ্যোতিষ, ইঞ্চুৰেঞ্চৰ লোকসকলৰ বাবে দিনটো বেষ্ট দিন বুলি কৈছে, উত্তম দিন। গভীৰতালৈ বিশেষকৈ যাব পাৰিব বুলি কৈছে। গোপনীয়তা ৰাখক বুলি কৈছে। গুণত প্ৰশংসা পাব। প্ৰমোশ্যন, ট্ৰেন্সফাৰৰ গুজব আপোনালোকৰ শুনিব পাৰে বুলি কৈছে আজিৰ দিনটোত। সহকৰ্মীৰ লগত বিশেষকৈ সন্দেহ নকৰিব, তৰ্ক পেচাল নকৰিব। আজি ধন টকা পইচাৰ ক্ষেত্ৰত আয়ৰ লগে লগে হঠাৎ খৰচো আহিব। মেৰামতি, চিকিৎসা, আইনী কাম, পুৰণি ঋণ, ইঞ্চুৰেঞ্চৰ টকা পইচা ঘূৰাই পোৱাৰ যোগ। শ্বেয়াৰ বা গুপ্ত বিনিয়োগৰ লাভ হ'ব পাৰে, কিন্তু ৰিস্ক বেছি নল'ব। ধাৰে টকা পইচা বেছিকৈ নল'ব। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা প্ৰেমত সংগীৰ প্ৰতি অধিকাৰ বোধ বাঢ়িব। কিছু লোকৰ সন্দেহৰ বাবে কাজিয়া হ'ব পাৰে, বিশ্বাস বজাই ৰাখক বুলি কৈছে। গোপন বিশেষকৈ কথা ফাদিল নকৰিব। বৈবাহিক জীৱনত, দাম্পত্য জীৱনত গভীৰতা আহিব। অবিবাহিতসকলৰ বাবে গোপন প্ৰেমৰ যোগ, কিছু লোকৰ সাৱধান হ'ব লাগিব। আজি পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনত কোনো পুৰণি বা গুপ্ত বিষয় আলোচনা, দেউতা, পিতৃ মাতৃ বা পিতৃস্থানীয় লোকৰ লগত মতানৈক্য হ'ব পাৰে। তৰ্ক নকৰিব, মাটি সম্পত্তি কাম আগবাঢ়িব কিছু লোকৰ। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পেটৰ তল অংশৰ বিষ, মূত্ৰনলী, BP, পাইলছৰ সমস্যা কিছু লোকৰ যদি আছে সাৱধান হ'ব। খঙৰ বাবে কিছু লোকৰ মূৰৰ বিষ, প্লাছ আপোনালোকৰ টোপনি কম হ'ব পাৰে। জ্বলা পোৰা খাদ্য বেছিকৈ নাখাব, তামোল বেছিকৈ নাখাব বুলি কৈছে। বেছি পানী খাওক বুলি কৈছে। আৰু খং নিয়ন্ত্ৰণ কৰক, অনুলোম বিলোম আপোনালোকে কৰিলে উপকৃত হ'ব। শুভ ৰং হ'ব কলা, নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 আৰু 9। শুভ দিশ হ'ব দক্ষিণ। আজি হনুমানজী সেন্দুৰ তেল দি আপোনালোকে পূজা কৰক বুলি কৈছে। গৰীব মানুহক মচুৰ দাইল দান কৰক। সন্দেহ হ'লে মাতৃক সেৱা কৰি মন শান্ত লাভ কৰক বুলি কৈছে। আজি বৃশ্চিক, আজি আপোনালোকৰ গভীৰতালৈ যোৱাৰ ভাল, কিন্তু খং আৰু সন্দেহক নিজকে নপৰিব বুলি কৈছে। বিশ্বাস বজাই ৰাখক, জয় আপোনালোকৰ নিশ্চিতভাৱে হ'ব বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ লিখি দিব। ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। 25 জুন 2026 ৰাশিফল অনুসৰি ধনুৰ অধিপতি হৈছে বৃহস্পতি। 25 জুন বৃহস্পতিবাৰ, প্লাছ আপোনালোকৰ জ্ঞান, যাত্ৰা, আপোনালোকৰ ধৰ্মৰ দিশ, কিন্তু বেছি আশাবাদী হ'লে ভুল হ'ব পাৰে। সামগ্ৰিক ফল অনুসৰি আজি মন আশাবাদী আৰু উৎসাহী হৈ থাকিব। নতুন কিবা এটা শিকা, পঢ়া শুনাৰ বাবে ভাল দিন বুলি কৈছে আজিৰ দিনটোত। কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ শিক্ষক, জ্যোতিষ, আইন, ধৰ্মীয় কাম, প্ৰশাসন, বিদেশৰ লগত জড়িত ব্যৱসায়ৰ বাবে বেষ্ট দিন। আজি চিনিয়ৰসকলে আপোনালোকৰ উপদেশ আইডিয়াবোৰ মানিব। নতুন প্ৰজেক্ট, বিদেশ যাত্ৰাৰ কামৰ যোগ, কিন্তু কথা বেছি ক'লে মানুহ বিৰক্ত হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। ধন টকা পইচাৰ ক্ষেত্ৰত আজি ধনুৰাশি লোকসকলৰ বাবে নতুন আয়ৰ নতুন উৎস খুলিব। জ্ঞান, পৰামৰ্শ, অনলাইন কামৰ পৰা ধৰ্মীয় কাম, দান দক্ষিণা খৰচ হ'ব বুলি কৈছে। বৰ্তমান যাত্ৰা, কিতাপ, বিশেষকৈ আপোনালোকৰ কৌচত খৰচ হ'ব। পুৰণি ধন ঘূৰাই পোৱাৰ যোগ, বিনিয়োগৰ আগত গুৰুৰ পৰামৰ্শ ল'ব বুলি কৈছে। আজি প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা সংগীক নিজৰ দৰ্শন আদৰ্শৰ কথা কওক বুলি কৈছে, কিন্তু জোৰ নকৰিব। বৈবাহিক জীৱনত বিশেষকৈ ঘৰখনত ধৰ্মীয় শুভ কামৰ আলোচনা হ'ব। অবিবাহিতসকলৰ বাবে শিক্ষক, যাত্ৰাত লগ পোৱাৰ
বিশেষকৈ লোকৰ পৰা সম্বন্ধ আহিব পাৰে পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বিশেষকৈ পিতৃ মাতৃ বা গুৰুস্থানীয় লোকৰ আশীৰ্বাদ পাব ভাই ভনীৰ লগত ধৰ্মৰ জ্ঞানৰ আলোচনা হ'ব ঘৰখনত সন্তানৰ উচ্চ শিক্ষাৰ কথা বতৰা হ'ব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা উৰি যকৃত তেজৰ সমস্যা ওজন বঢ়াৰ সমস্যা হ'ব পাৰে বেছি খোৱা বোৱাৰ বাবেও হ'ব পাৰে খঙত বিশেষকৈ যিকোনো খাদ্য নাখাব বুলি কৈছে পাতল খাদ্য খাওক প্লাছ পানী খাওক নেমু খাওক আজিৰ দিনটোত যিমান পাৰে নেমু খাব ভাল হ'ব 30 মিনিট খোজ কাঢ়ক ৰাতিপুৱা যোগাসন কৰক বুলি কৈছে একে সময়তে শুভ আপোনালোকৰ ৰং হ'ব হালধীয়া কমলা সোণালী ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 2 আৰু 3 আজি বৃহস্পতিবাৰ বৃহস্পতি দেৱক হালধীয়া বিশেষকৈ ফুল চনা দি আপোনালোকে পূজা কৰক বুলি কৈছে ভাল হ'ব গুৰু শিক্ষকক সেৱা কৰি আশীৰ্বাদ লওক গৰীব ছাত্ৰ ছাত্ৰীক কিতাপ দান কৰক ভাল হ'ব আজি জ্ঞান বাঢ়িব কিন্তু সকলোকে জ্ঞান নিদিব শুনাও আৰু শিকাৰ ওপৰতো গুৰুত্ব দিয়ক বুলি কৈছে ভাল হ'ব ভাল লাগিলে লাইক এটা কৰি দিব ধনুৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছে মকৰ ৰাশি আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন 25 জুন 2026 মকৰ ৰাশিৰ অধিপতি হৈছে শনি 25 জুন বৃহস্পতিবাৰে কৰ্মৰ কৰ্তব্যৰ ধৈৰ্য পৰীক্ষাৰ দিন ফল লাহে লাহে আহিব কিন্তু স্থায়ী হ'ব বুলি কৈছে যিটো আহিব সেইটো পাৰ্মানেণ্টলি আহিব পাৰে বুলি কৈছে সামগ্ৰিক ফল অনুসৰি আজি আপোনালোকৰ মনটো গভীৰ আৰু দায়িত্বশীল হৈ থাকিব কামত বেছি চাপ নাথাকিলেও আপুনি ঠিকেই চম্ভালিব পাৰিব বুলি কৈছে থাকিলেও বিশেষকৈ কামত বেছি চাপ থাকিলেও আপোনালোকে ঠিকেই চম্ভালিব পাৰিব পুৱাৰ ফালে অলপ হতাশাৰ আবেলি পিছত কামত স্থিৰতা আহিব খৰখেদা কৰিলে দিনটো সমস্যা হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে গভৰ্ণমেণ্ট জবত যিসকল জড়িত হৈছে আইৰণ ষ্টিল কনষ্ট্ৰাকশ্যনৰ কাম কৰা ৰিয়েল ইষ্টেটত কাম কৰা ইঞ্জিনিয়াৰিং এগ্ৰিকালচাৰ লোকৰ বাবে খেতিয়কসকলৰ বাবে দিনটো কামৰ বাবে ভাল চিনিয়ৰসকলে আজি কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম দেখি ভৰসা কৰিব পুৰণি আটকি থকা টকা পইচা ফাইল আজি ক্ষেত্ৰতো আপোনালোকৰ শুভ কিন্তু উচ্চ বিষয়ৰ আলোচনা বেছি লাগিব মনটো ভাঙি নিদিব বৰ্তমান সময়ত কিবা এটা কামত যদি সমস্যা হৈছে ধন টকা পইচাৰ ক্ষেত্ৰত আয় স্থিৰ থাকিব কিন্তু সঞ্চয় কম হ'ব ঘৰ মাটি বাহন বয়োজ্যেষ্ঠসকলৰ চিকিৎসাত খৰচ হ'ব পুৰণি ঋণ EMI সুদৰ বাবে ভাল দিন আজি নতুন বিনিয়োগ জোৱাৰ নকৰিব টকা পইচা লাহে লাহে আহিব কিন্তু যাবও লাহে লাহে বুলি কৈছে বৰ্তমান সময়ত আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা সংগীৰ লগত মতানৈক্য হ'ব পাৰে কৰ্তব্য কথাহে বেছি হ'ব ৰোমাঞ্চ কম হ'ব আজি দায়িত্ব বুজি লওক বুলি কৈছে বিবাহিত লোকসকলৰ বাবে বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ বাবে চিন্তা থাকিব অবিবাহিতসকলৰ বাবে কৰ্মস্থলী গাঁৱৰ পৰা সম্বন্ধ আহিব পাৰে পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পিতৃ মাতৃৰ সন্মানৰ লগত মতানৈক্য নকৰিব পিতৃ বা পিতৃৰ তুল্য ব্যক্তিৰ লগত তৰ্ক পেচাল নকৰিব তৰ্ক নকৰিব ঘৰখনৰ মাটি আপোনালোকৰ পুৰণি বস্তু মেৰামতি কাম ভাই ভনীৰ পৰা কামত সহায় পাব স্বাস্থ্যৰ ক্ষেত্ৰত হাড় দাঁতৰ সমস্যা চমৰোগৰ সমস্যা গেছৰ সমস্যা হ'ব পাৰে বেছি কাম আৰু টেনশ্যনৰ বাবে শৰীৰ আপোনালোকৰ কিছু অসুবিধা পাব পাৰে কেলছিয়ামযুক্ত খাদ্য খাওক তেল মালিচ কৰক 15 মিনিট ৰ'দ আপোনালোকে খাওক আৰু 7 ঘণ্টা আপোনালোকে টোপনিৰ ওপৰত গুৰুত্ব দিয়ক শুভ সময় হৈছে 3টাৰ পৰা 10:30 পৰা 12টা বজাৰ সময়খিনিত আৰু অশুভ সময় হৈছে 3টাৰ পৰা 4:30 সময়খিনিত ডাঙৰ সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে হতাশাত সিদ্ধান্ত নল'ব শুভ ৰং হ'ব নীলা কলা আৰু শুভ সংখ্যা হ'ব 8 আৰু 17 শুভ দিশ হ'ব পশ্চিম আজি শনিদেৱক তিলৰ তেল কলা তিল দি আপোনালোকে শনিদেৱক পূজা কৰক শ্ৰমিক মানুহক বস্ত্ৰ জোতা চেণ্ডেল দান কৰক পিতৃ সেৱা কৰিলে শান্তি পাব আজি মকৰ ৰাশিৰ লোকসকলৰ বাবে আজি লাহে লাহে খোজ কঢ়া কিন্তু খোজ বনাব ৰখাব নিদিব বুলি কৈছে শনিয়ে পৰীক্ষা লয় কিন্তু যোগ্য লোকক ৰজাও বনায় বুলি কৈছে ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কুম্ভ ৰাশি 25 জুন 2026 আজি বিশেষকৈ মাহৰ অৱস্থা অনুসৰি কুম্ভ ৰাশিৰ লোকসকলৰ অধিপতি হৈছে শনি 25 জুন বৃহস্পতিবাৰে বন্ধু সমাজ আৰু নতুন চিন্তাৰ দিন হঠাৎ লাভ আহিব পাৰে কিন্তু অস্থিৰতা আহিব বুলি কৈছে বৰ্তমান সময়ত আজি মন মুক্ত চিন্তাৰে ভৰি পৰিব নতুন আইডিয়া নতুন মানুহৰ লগত যোগাযোগ হ'ব পুৱাৰ ফালে মনটো অলপ অশান্ত হ'ব পাৰে আবেলি বন্ধুৰ সহায়ত কামবোৰ হ'ব ছ'চিয়েল মিডিয়াৰ গ্ৰুপত কামৰ বাবে দিনটো ভাল দিন একে সময়তে বৰ্তমান সময়ত কিন্তু কৰ্মৰ ক্ষেত্ৰত IT ৰিচাৰ্চ ছায়েন্স ছ'চিয়েল ৱৰ্ক নেটৱৰ্ক মাৰ্কেটিং বিশেষকৈ ইলেক্ট্ৰিচিটিত কাম কৰা লোকসকলৰ বাবে ভাল দিন আজি টিম বা গ্ৰুপত প্ৰজেক্টত আপোনালোকৰ সফল হ'ব চিনিয়ৰসকলে ইউনিক আইডিয়াবোৰ গ্ৰহণ কৰিব আপোনালোকৰ হঠাৎ দায়িত্ব ট্ৰেন্সফাৰ খবৰ আহিব পাৰে কিছু লোকৰ কিন্তু নিয়ম ভাঙিবলৈ একেবাৰে নাযাব শনিয়ে পৰীক্ষা ল'ব বৰ্তমান সময়ত আজি ধন বা আয়ৰ ক্ষেত্ৰত টকা পইচাৰ হঠাৎ লাভ উপৰিও আপোনালোকৰ আয়ৰ উৎসৱ থাকিব বোনাছ ৰিফাণ্ড অনলাইন কামৰ পৰা কিন্তু খৰচো অপ্ৰত্যাশিত গেজেট ইণ্টাৰনেট বন্ধুৰ লগত বা সমাজৰ কামত খৰচ হ'ব পাৰে পুৰণি ধন ঘূৰাই পোৱাৰ আশা আজি শ্বেয়াৰ বা ক্ৰিপ্টত সৰু একাউণ্ট বিশেষকৈ ৰিস্ক ল'ব পাৰে কিন্তু ডাঙৰ নহয় গতিকে যিসকলৰ এটা এভিট আছে কৰিব পাৰে কিন্তু বহুত বেছি ৰিস্ক আপোনালোকে সাৱধান ল'ব প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বন্ধুৰ পৰা প্ৰেমলৈ যোৱাৰ যোগ বা বন্ধুৰ পৰা প্ৰেম হ'ব পাৰে কিছুলোকৰ সংগীৰ লগত মুক্ত মনেৰে কথা কওক তেওঁলোকৰ স্বাধীনতাক হস্তক্ষেপ নকৰিব বৈবাহিক জীৱনত বিবাহিত লোকৰ বাবে
বিবাহিত লোকৰ ঘৰত বিশেষকৈ সামাজিক কামৰ বাবে ব্যস্ততা অবিবাহিতসকলৰ বাবে অনলাইন গ্ৰুপত সম্বন্ধ আহিব পাৰে পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ভাই ভনী বন্ধুৰ পৰা সন্মান লোকৰ সহায় আছে ঘৰখনত কোনো সামাজিক ধৰ্মীয় কামৰ পৰিকল্পনা থাকিব পিতৃ মাতৃৰ লগত মতৰ বিশেষকৈ অমিল হ'ব পাৰে তৰ্ক নকৰিব স্বাস্থ্যৰ ক্ষেত্ৰত তেজৰ চাপ ভৰি গৰুৱা স্নায়ু অনিন্দ্ৰাৰ সমস্যা হ'ব পাৰে বেছি মোবাইল লেপটপ চালে চকুৰ ডিঙি টান হ'ব বেছি চিন্তা কৰি নাথাকিব পানী বেছিকৈ খাওক আৰু 20 মিনিট খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক বিশেষকৈ প্ৰাণায়াম কৰক বুলি কৈছে শুভ ৰং নীলা বেঙুনীয়া শুভ সংখ্যা হ'ব 8 আৰু 6 আজি শনিদেৱক তিলৰ তেল কলাৰ তিল আপোনালোকে দিয়ক বুলি কৈছে কলা কুকুৰ বা গৰীবক আপোনালোকে তিল গুড় দান কৰক গৰীব ছাত্ৰ ছাত্ৰীক সহায় কৰিলে শনি কিবা পাব আজি বিশেষকৈ ভিতৰত থাকক বুলি কৈছে নিজৰ মনৰ ভিতৰত থাকক ভিৰ লগত আপোনালোকে উঠি নাযাব নিজৰ আইডিয়াত বিশ্বাস ৰাখক লাভ আহিব বুলি কৈছে ভাল প্ৰতিফলন দেখিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক মীন ৰাশি 2026 চনৰ 25 জুন আজিৰ দিনটোত ৰাশি ফল অনুসৰি বিশেষকৈ মীন ৰাশি অধিপতি হৈছে বৃহস্পতি 25 জুন বৃহস্পতিবাৰ আধ্যাত্মিকতা কল্পনা সেৱাৰ দিন কিন্তু মন অলপ আৱেগিক আৰু ভ্ৰম কৰিব পাৰে সামাজিক দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ মনটো কোমল দয়ালু থাকিব সপোন কল্পনা আপোনালোকৰ বেছি আহিব পুৱাৰ ফালে বিশেষকৈ মনৰ অশান্ত আধ্যাত্মিক ধ্যান প্ৰাৰ্থনাত শান্তি পাব পানী সমুদ্ৰৰ লগত জড়িত কামৰ বাবে দিনটো শুভ একে সময়তে জ্যোতিষ কৰ্ম ধৰ্মৰ শিক্ষা নাৰ্ছিং ফিল্ম সংগীত সমাজসেৱা পানী গোন্ধ ব্যৱসায়ৰ বাবে দিনটো ভাল কামত মন বহিব কিন্তু কাগজ পত্ৰ ভুল হ'ব পাৰে দুবাৰ চেক কৰিব বিদেশ দূৰৰ কাম যোগাযোগৰ যুগ চিনেসকলে আপোনালোকৰ সৃষ্টিশীলতাৰ প্ৰশংসা কৰিব আজি আয়ৰ লগে লগে দান দক্ষিণা ধৰ্মীয় কামৰ প্ৰয়োজনৰ বাবে খৰচ বাঢ়িব ধন টকা পইচাৰ ক্ষেত্ৰত আজি পুৰণি ধন হওক লোন হওক ঘূৰাই পোৱাৰ আশা কিন্তু কাৰোবাক ধাৰে দিলে ঘূৰাই নাপাব পাৰে সাৱধান হ'ব বিনিয়োগৰ আগত গুৰুৰ পৰামৰ্শ লওক বুলি কৈছে জনা শুনা মানুহৰ পৰা পৰামৰ্শ লওক প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা সংগীৰ প্ৰতি বেছি আৱেগিক হ'ব ত্যাগ কৰাৰ মন যাব বিবাহিত লোকৰ বাবে দাম্পত্য জীৱনৰ মৰমেৰে কথা বতৰাবোৰ আপোনালোক আগবাঢ়িব কিন্তু বাস্তৱবাদী হওক অবিবাহিতসকলৰ বাবে ধৰ্মীয় ঠাই যাত্ৰাত সম্বন্ধ আহিব পাৰে পাৰিবাৰিক দৃষ্টিকোণৰ পৰা মাৰ হেল্থৰ আৱেগৰ যত্ন লওক ঘৰখনত ধৰ্মীয় কাম পূজা পাৰ্বণৰ পৰিকল্পনা আছে যদি সেইখিনি ক্ষেত্ৰত শুভ ভাই ভনীৰ পৰা মানসিক সহায় পাব ঘৰৰ পৰা দূৰত থকা আত্মীয় খবৰ আহিব স্বাস্থ্যৰ ক্ষেত্ৰত ভৰি বিশেষকৈ আপোনালোকৰ এলাৰ্জিক সমস্যা প্ৰৱণতা বেছি চিন্তা আৰু আৱেগৰ বাবে শৰীৰ ভাগৰি পৰিব পাৰে পানী বেছিকৈ খাওক নিমখ কমকৈ খাওক 15 মিনিট ধ্যান গান শুনাৰ অভ্যাস গঢ়ি তোলক পানী প্ৰাকৃতিক বস্তু খাওক বুলি কৈছে বৰ্তমান সময়খিনি শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া বগা নীলা আজি শুভ সংখ্যা হ'ব 3 6 আৰু 11 শুভ দিশ হ'ব উত্তৰ পূব আজি বিষ্ণুজীক হালধীয়া বিশেষকৈ ফুল চনা কেঁচা হালধি দি ওম নমো ভাগৱতী বাসুদেৱায় 21 বাৰ জপ কৰক গৰীবক সহায় কৰক খাদ্য কাপোৰ দান কৰক গুৰু সেৱা কৰিলে বৃহস্পতি শুভ হ'ব বুলি কৈছে গতিকেসকলে সপোন দেখিলে নহ'ব সেইখিনি বাস্তৱত কেনেকৈ ভাল কৰিব পাৰি ছাকচেছ হ'ব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক সেয়া কৰাৰ কিন্তু নিজকে পাহৰি নাযাব গতিকে ভালদৰে গুৰুত্ব প্ৰদান কৰিলে ভাল প্ৰতিফলন দেখিব দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় লিখি দিব